বন্ধুসকল আকৌ নিৰ্বাচন আহিল 2014 চনৰ পৰা বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে নৰেন্দ্ৰ মোদীয়ে আমাক ভুলাই বাৰে বাৰে চৰকাৰ গঠন কৰিছে কিন্তু মনত ৰাখিব প্ৰতিটো বিজেপি চৰকাৰেই দেশৰ অৱস্থা আগতকৈ বেয়া কৰিছে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিবোৰৰ এটাও তেওঁলোকে আচলতে পূৰণ কৰা নাই 2014 কৈছিল কোলা টকা সব বিদেশৰ পৰা আনিম 15 লাখ কোটি টকা প্ৰতিজনৰ বেংকৰ একাউণ্টত জমা দিম এইবাৰ ভোট বিচাৰি আহিলে খুদিব যে সেই টকাখিনি ক'ত পোৱা নাই কিলে এইবাৰ ভোট বিচাৰি আহিলে খুদিব যে চৰকাৰী স্কুলবোৰ বন্ধ কৰি প্ৰাইভেট স্কুলত আমাৰ ল'ৰা-ছোৱালী পঢ়িবলগীয়া অৱস্থা সৃষ্টি কৰিছা কিয় এইবাৰ ভোট বিচাৰি আহিলে খুদিব যে হস্পিটেলবোৰত সাধাৰণ মানুহে নিজৰ চিকিৎসা কৰাব নোৱাৰা হল কিয় এইবাৰ খুদক নিবনুৱা কিয় বাঢ়িছে আৰু এইবাৰ খুদক যেতিয়া ভোট বিচাৰি আহিব যে কেৱল চাউল মুঠি ফ্ৰী দিলেই হ'ব আমি 80 টকীয়া দাইল কিনি কেনেকৈ জীৱন ধাৰণ কৰিম এইবাৰ ভোট বিচাৰি আহিলে খুদিব আৰু কিমান মিছা কথা ক'ব আৰু কিমান ফাঁকি কথা ক'ব বাৰে বাৰে আমি আপোনালোকৰ এই মিছা প্ৰতিশ্ৰুতিত কিয় ভুল যাব লাগে এই প্ৰশ্ন এইবাৰ খুদক